আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলৰ এক পবিত্ৰ দিন গুড ফ্ৰাইডেৰ লগত সংগতি ৰাখি আজি সমগ্ৰ বিশ্বৰ খ্ৰীষ্টিয়ান সমাজে পালন কৰিছে পাম সানডে অৰ্থাৎ খেজুৰ পৰ্ব। বাইবেল অনুসৰি খেজুৰ পৰ্বৰ তাৎপৰ্য আছে। ইহুদী জাতিৰ ৰজাৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰা যীশুখ্ৰীষ্টক ক্ৰুছবিদ্ধ কৰাৰ আগৰ দেওবাৰটোত জনতাই সমদল কৰি জেৰুজালেম নগৰত প্ৰৱেশ কৰাইছিল। এটা গাধৰ পিঠিত উঠাই জনতাই তেওঁক আদৰ সম্ভাষণ জনাই হাতে হাতে খেজুৰ পাত লৈ আদৰণি জনাইছিল, যাৰ বাবে এই দিনটোক খেজুৰ পৰ্বৰূপে পালন কৰা হয়। এই খেজুৰ পৰ্বৰ সমদলৰ দ্বাৰা যীশুখ্ৰীষ্ট যে ইহুদীসকলৰ ৰজা বাইবেলৰ সেই বাণী প্ৰতিফলিত হোৱাৰ লগতে গাধৰ পিঠিত উঠাই তেওঁৰ নম্ৰতাক প্ৰমাণিত কৰে। বাইবেলৰ এই বাণী প্ৰতিফলিত কৰাৰ বাবে খ্ৰীষ্টিয়ান সমাজে গুড ফ্ৰাইডেৰ আগৰ দেওবাৰত হাতে হাতে খেজুৰ পাত লৈ এক সমদল কৰে, ৰোমন্থন কৰে বাইবেলৰ সেই দিন আৰু মানৱ জাতিৰ কাৰণে যীশুখ্ৰীষ্টৰ ত্যাগ। আজি উত্তৰ পূৰ্বৰ অন্যতম পুৰণি গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী শিৱসাগৰতো খেজুৰ পৰ্বৰ দিন পালন কৰা হয়। এক প্ৰতীকী গাধৰ ওপৰত যীশুৰ ভেষত এজনক উঠাই হাতে হাতে খেজুৰ পাত লৈ শিৱসাগৰ নগৰত এক সমদল বাহিৰ কৰি গীত মাতেৰে যীশুৰ প্ৰশংসা কৰে। লগতে যীশুৰ গলগাথা পাহাৰ লৈ ক্ৰুচৰ যাত্ৰা আৰু মৃত্যুৰ 3 দিনৰ পাছত তেওঁৰ পুনৰ উত্থানৰ পথো প্ৰদৰ্শন কৰা হয়। লগতে যীশুৰ গলগাথা পাহাৰলৈ ক্ৰুচৰ যাত্ৰা তথা মৃত্যুৰ 3 দিনৰ পাছত তেওঁৰ পুনৰ উত্থানৰ ফটো প্ৰদৰ্শন কৰা হয়। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টক আমি ধন্যবাদ দিছোঁ। আজি এই সুন্দৰ দিন তেওঁ দেখিবলৈ দিলে। আজি আমি আমাৰ যি শোভাযাত্ৰা আমি ইতিমধ্যে শেষ কৰিলোঁ আৰু এই শোভাযাত্ৰা আমাৰ তাৎপৰ্য হ'ল যে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট আমাৰ সকলোৰে কাৰণে যি মৃত্যুবৰণ কৰিছিলে, তাৰ পূৰ্বে তেওঁ বৈঠনীয় গাঁৱৰ পৰা তেওঁ জেৰুজালেমলৈ যি যাত্ৰা কৰিছিলে আৰু সেই যাত্ৰা তেওঁ গাধৰ ওপৰত উঠি তেওঁ যাত্ৰা কৰিছিলে, তেওঁ জেৰুজালেমলৈ আহিছিলে আৰু গাধক প্ৰতীক হৈছে যে গাধ অতি নম্ৰ আৰু সেয়েহে যীশুখ্ৰীষ্টই গাধক নম্ৰ হিচাপে তেওঁ বাছি লৈছিলে আৰু সেই গাধৰ ওপৰত উঠি তেওঁ জেৰুজালেমলৈ যাত্ৰা কৰিছিলে আৰু সমগ্ৰ বিশ্বই দেখিছে যে আমাৰ হাতে হাতে খেজুৰ পাত আছে আৰু খেজুৰ পাতৰ তাৎপৰ্য হৈছে যে যেতিয়া যীশুখ্ৰীষ্ট জেৰুজালেমলৈ আহিছিলে তেতিয়া সকলো লোক যিমান তাত আছিলে তেওঁলোকে সেই খেজুৰ পাতেৰে তেওঁক আদৰি লৈছিলে আৰু তেওঁক জেৰুজালেমলৈ প্ৰৱেশ কৰাইছিলে। আৰু তাৰ পিছতে আমাৰ অহা শুকুৰবাৰে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ যি পুণ্য শুকুৰবাৰ আমাৰ আছে, সেই শুকুৰবাৰ দিনাখনৰ তাৎপৰ্য হৈছে যে প্ৰভু যীশুখ্ৰীষ্ট আমাৰ পৃথিৱীৰ কাৰণে আমাৰ গোটেই মনুষ্য জাতিৰ যিমান পাপৰ ভাৰ আছিলে তেওঁ লৈছিলে আৰু 3 দিনৰ পিছত তেওঁ পুনৰ উঠিত হৈছিলে। সেয়েহে আমি পুণ্য আমাৰ যি শুকুৰবাৰৰ তাৎপৰ্য আৰু আমি দেওবাৰ হিচাপে আমি আমাৰ শুকুৰবাৰৰ পিছতে আমাৰ যি দেওবাৰ আমাৰ ইষ্টাৰ ছানডে আমি পালন কৰোঁ আৰু সেই ইষ্টাৰ ছানডে তাৎপৰ্য হৈছিলে যে তেওঁ মৃত্যুবৰণ কৰি 3 দিনৰ পিছত আমাৰ কাৰণে তেওঁ পুনৰ উঠিত হৈছিল। ধন্যবাদ। অহা শুক্ৰবাৰে গুড ফ্ৰাইডে, যাক আমি পুণ্য শুকুৰবাৰ বুলি কওঁ, মানৱ জাতি পাপৰ পৰা উদ্ধাৰ কৰিবৰ বাবে জগতৰ সৃষ্টিকৰ্তা ঈশ্বৰে মানৱ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহিছিল। 33 বছৰ কাল পৃথিৱীত থাকি তেওঁ অৱশেষত আপোনাৰ আৰু মোৰ পাপৰ বাবে ক্ৰুচ কাঠত নিজকে বলিস্বৰূপে উৎসৰ্গ কৰি নিজৰ সৰ্বোচ্চ শোণিত নিগৃহীত কৰি আমাৰ উদ্ধাৰৰ পথ প্ৰশস্ত কৰিছিল। ঈশ্বৰৰ এই চূড়ান্ত বলিদানৰ প্ৰস্তুতি হিচাপে তেওঁৰ পুণ্য শুক্ৰবাৰ আগত দেওবাৰে নম্ৰতাৰ প্ৰতীক গাধৰ পিঠিত উঠি বৈঠনীয়া নামেৰে এক ঠাইৰ পৰা জেৰুজালেমলৈ যাত্ৰা কৰিছিল আৰু এই দিনটোক পাম ছানডে অৰ্থাৎ খেজুৰ পৰ্ব হিচাপে সোঁৱৰণ কৰি এই শোভাযাত্ৰাৰ যোগেদি ঈশ্বৰে মানৱ জাতিক কৰা অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জনালোঁ। ধন্যবাদ।